জিহিজকেলে দৰ্শনত জেৰুজালেমৰ মন্দিৰৰ ওপৰত কি দেখিছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ৬ অধ্যায়ৰ ১ পদৰ পৰা ৭ অধ্যায়ৰ ২ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ৭ অধ্যায়ৰ ৩ পদৰ পৰা ৮ অধ্যায়ৰ ৪ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। নবুখদনেছৰে বন্দী কৰি লৈ যোৱা লোকসকলৰ দ্বিতীয় দলৰ লগত জিহিজকেল আছিল। বহু সংখ্যক লোক তেতিয়াও জিহুদা দেশতে আছিল আৰু জেৰুজালেম তেতিয়াও ধ্বংস হোৱা নাছিল। ভুৱা ভাৱবাদীসকলে মানুহবোৰক আশ্বাস দি থাকিল যে সকলো ঠিকেই হ'ব আৰু বন্দীসকল বাবিলৰ পৰা সোনকালেই উভতি আহিব পাৰিব। ইফালে জিৰিমিয়াই কৈ আছিল যে বন্দীত্ব ৭০ বছৰলৈকে চলিব, কিন্তু তেওঁলোকে তেওঁৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। ইছৰাইল দেশখনৰ ওপৰলৈ ঈশ্বৰৰ বিচাৰ আহিব বুলি জনাই দিয়া হৈছিল আৰু দেশ মানে কেৱল দেশৰ ভূখণ্ডই নহয়, লগতে দেশৰ মানুহবোৰকো অন্তৰ্ভুক্ত কৰা হ'ব। এতিয়া লোকসমূহক চূড়ান্তভাৱে বিতৰণ কৰা হ'ব আৰু জেৰুজালেম চহৰখন সম্পূৰ্ণৰূপে ধ্বংস কৰা হ'ব বুলি জিহিজকেলৰ যুগেৰে বাৰ্তাটো আহিছিল। ঈশ্বৰে ইছৰাইলক কৈছে, মই তোমালোকৰ পথ অনুসাৰে তোমালোকলৈ দণ্ড দিম। অৰ্থাৎ তেওঁলোকলৈ যি শাস্তি ঈশ্বৰৰ পৰা আহি আছিল সেয়া তেওঁলোকে কৰি থকা অপৰাধবোৰৰ লগত খাপ খোৱা ধৰণৰ আছিল। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে নিজকে প্ৰশ্ন কৰি চাব লাগে, ঈশ্বৰ বিশ্বাসী বুলি আনৰ আগত চিনাকি দিয়া অথচ ভুৱা হৈ থকাটো কিমান গুৰুত্বৰ কথা। কোনো মণ্ডলীৰ সদস্য হৈ থাকিও পৰিত্ৰাণ নোপোৱাকৈ থাকি যোৱাটো কিমান গুৰুত্বৰ কথা। আৰু এই বিষয়টো আজি আমাৰ বাবে ব্যৱহাৰিক জীৱনৰ সৈতে বাস্তৱ জীৱনৰ সৈতে জড়িত কথা। গীৰ্জাঘৰৰ ভিতৰত বহি নিজকে বিশ্বাসী বুলি স্বীকাৰ কৰি তথাপিও প্ৰভু যীশু প্ৰভু বুলি নামানি জীৱন ধাৰণ কৰি থকাতকৈ কোনো জংঘলৰ মাজত সভ্যতাৰ পোহৰ নোপোৱা মানুহ হৈ থকাও বেয়া নহয়। জংঘলৰ মাজত সভ্যতাৰ পোহৰ নোপোৱা মানুহবোৰৰ বাবে প্ৰভুৰ কিবা পৰিকল্পনা নিশ্চয় আছে। ঈশ্বৰৰ বাক্য শুনি আছে অথচ তালৈ প্ৰতি পিঠি দিছে। এনে মানুহৰ ক্ষেত্ৰত জিহিজকেলে ইছৰাইললৈ দিয়া ভাৱবাণীৰ কথাই খাপ খায়। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল নে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? যোৱা অনুষ্ঠানত আমি এই জিহিজকেল পুস্তকখনৰ ৭ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই জিহিজকেল পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াব খুজিছোঁ। এই জিহিজকেল পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক। ঈশ্বৰে জিহিজকেল ভাৱবাদীক দেখুওৱা কিছুমান দৰ্শনৰ কথা আমি ইয়াত পাওঁ আৰু তেওঁৰ যোগেদি জনাই দিয়া কিছুমান ভাৱবাণী বা ভৱিষ্যতবাণীৰ কথা পাওঁ। কিন্তু ভাৱবাণীমূলক পুস্তক হ'লেও ইয়াৰ যোগেদি আমি শিকিবলগীয়া কথা অনেক আছে। প্ৰিয় শ্ৰোতা, ৭ নম্বৰ অধ্যায়ত আমি ইছৰাইল দেশ আৰু ইছৰাইল জাতিটোলৈ আহিবলগীয়া ঈশ্বৰৰ অভিশাপৰ বিষয়ে 2টা বাৰ্তা পাওঁ। সেই বিষয়ে আমি ইতিমধ্যেই আমাৰ আগৰ অনুষ্ঠানত আলোচনা আৰম্ভ কৰিছোঁ। এতিয়া আমি এই ৭ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদটো প্ৰথমতে পাঠ কৰি দিম। মই তোমাৰ ওপৰলৈ মোৰ ক্ৰোধ পঠাম, তোমাৰ আচাৰ ব্যৱহাৰ অনুসাৰে
বিচাৰ কৰিম আৰু তোমাৰ আটাই ঘিনলগীয়া কাৰ্যৰ ফল তোমালৈ ফলিওৱাম। ঈশ্বৰে ইছৰাইলক কৈছে, মই তোমালোকৰ কৰ্ম অনুসাৰে তোমালোকৰ বিচাৰ কৰিম। তেওঁলোকৰ কুকৰ্মৰ লগত খাপ খোৱাকৈ ঈশ্বৰে তেওঁলোকক দণ্ড দিব বুলি জনাইছে। প্ৰিয় শ্ৰোতা, ইছৰাইল জাতিৰ কথা কওঁতে আমি আমাৰ নিজৰ কথাটোকো পাহৰি যোৱা উচিত নহয়। মই বা আপুনি এনে এগৰাকী খ্ৰীষ্টীয় লোক নেকি? এনে এগৰাকী মণ্ডলী সদস্য নেকি যিজনে পৰিত্ৰাণকেই পোৱা নাই? খ্ৰীষ্টক বিশ্বাস আৰু গ্ৰহণ নকৰি খ্ৰীষ্টীয় মণ্ডলীৰ সদস্য হৈতো একো লাভ নাই। খ্ৰীষ্টক নধৰি খ্ৰীষ্টীয় ধৰ্মক ধৰিতো পৰিত্ৰাণ পোৱা নাযায়। প্ৰিয় শ্ৰোতা, আপোনালোকৰ এই অযোগ্য দাসে সেই বিষয়টো ভালদৰে চাই মেলি ঠিক কৰি লোৱাৰ দৰে আপোনাৰো কৰিবলগীয়া আছে নেকি চাবচোন। মণ্ডলীৰ সভ্যা হৈছে ভালেই কৰিছে, কিন্তু আপুনি খ্ৰীষ্টক ধৰি তেওঁতে লাগি আছেনে? আপুনি খ্ৰীষ্টৰ মানুহ নে কেৱল খ্ৰীষ্টীয় ধৰ্মৰ মানুহ চাবচোন। এতিয়া আমি একেবাৰে এই 7 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পাঠ কৰি দিম। মই তোমালৈ কৃপাদৃষ্টি নকৰিম আৰু তোমাক দয়াও নকৰিম, কিন্তু মই তোমাৰ আচৰণৰ ফল তোমালৈ ফলিওৱাম আৰু তোমাৰ ঘিনলগীয়া কাৰ্যৰ ফল তোমাৰ মাজত থাকিব। তাতে মই যে জিহুৱা তাক তোমালোকে জানিবা। প্ৰভু জিহুৱাই এই কথা কৈছে, অমংগল কেৱল একেটা অমংগল, চোৱা সেয়ে পালেহি। অন্ত উপস্থিত, সেই অন্তই উপস্থিত। সেয়ে তোমাৰ অহিতে জাগিল, চোৱা সেয়ে পালেহি। হে দেশ নিবাসী লোক, তোমাৰ দণ্ডাজ্ঞা তোমালৈ আহিল। সময় উপস্থিত, দিন ওচৰ চাপিছে। পৰ্বতবোৰৰ ওপৰত আনন্দধ্বনিৰ দিন নহয়, কোলাহলৰহে দিন। এতিয়া অলপতে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, তোমাৰ অহিতে মোৰ কোপ সিদ্ধ কৰিম আৰু তোমাৰ আচাৰ ব্যৱহাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিম। মই তোমাৰ সকলো ঘিনলগীয়া কাৰ্যৰ ফল তোমালৈ ফলিওৱাম। মই কৃপাদৃষ্টি নকৰিম আৰু দয়াও নকৰিম। মই তোমাৰ আচাৰ ব্যৱহাৰৰ ফল তোমালৈ ফলিওৱাম আৰু তোমাৰ ঘিনলগীয়া কাৰ্যৰ ফল তোমাৰ মাজত থাকিব। তাতে মই জিহুৱায়েই যে প্ৰহাৰ কৰোঁ তাক তোমালোকে জানিবা। এইটো শাস্ত্ৰৰ অতি গুৰুত্বপূৰ্ণ অংশ, কিন্তু এই অংশৰ ওপৰত আমি গীৰ্জাসমূহত খুব কমেইহে শিক্ষা দিয়া শুনিবলৈ পাওঁ। কিছুমানে হয়তো ক'ব পাৰে, এই কথাখিনি বহুদিন আগৰ পুৰণি নিয়মৰ দিনৰ কথা, গতিকে কথাখিনি বেলেগ, আজিৰ লগত খাপ নাখায়। কিন্তু প্ৰিয় শ্ৰোতা, আমি যদি প্ৰকাশিত বাক্যৰ কথাখিনি পঢ়োঁ আৰু মুঠিয়ে লিখা শুভবাৰ্তা 25 নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে কোৱা কথাখিনি পঢ়োঁ, তাৰ তুলনাত জিহিজকেল ভাৱবাদীৰ পুস্তকৰ এই ভাষা যথেষ্ট নৰম বুলিয়েই আমি ক'ব লাগিব। নতুন নিয়মৰ বহুতো শাস্ত্ৰাংশৰ তুলনাত জিহিজকেলৰ এই ভাষাখিনি আমি যথেষ্ট নৰম বুলি ক'ব লাগিব। নতুন নিয়মৰ ঈশ্বৰ সেই পুৰণি নিয়মৰ ঈশ্বৰজনৰ সৈতে একেজনা ঈশ্বৰ। তেওঁ পাপক শাস্তি দিবই, যিকোনো যুগতেই তেওঁ পাপক শাস্তি দিব। পাচনি পৌলে এইবুলি লিখিছিল 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত, পাঠ কৰি দিছোঁ শুনিবচোন। এই কাৰণে প্ৰভুৰ ভয় জানি আমি মানুহক প্ৰবৃত্তি কৰাইছোঁ, কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছো। আৰু মই আশা কৰোঁ যে তোমালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছো। বহুতো লোকে আজি মণ্ডলীৰ বিষয়টো খেলা কৰা বিষয় বুলি ভাবি আছে। মণ্ডলীৰ বিষয়টো এটা সস্তীয়া বিষয় যেন জ্ঞান কৰিছে। তেওঁলোকে মণ্ডলীৰ লোক বুলি চিনাকি দিয়ে, জীৱন উৎসৰ্গা কৰাৰ কথা কয়, কিন্তু প্ৰভু যীশুৰ প্ৰতি আচলতে কোনো বাধ্যতা তেওঁলোকৰ জীৱনত নাই। আজি মণ্ডলীত সভ্যাৰ অভাৱ নাই, কিন্তু অভাৱ কিহৰ জানেনে প্ৰিয় শ্ৰোতা? আজি মণ্ডলীত প্ৰকৃত
খ্ৰীষ্টীয় বিশ্বাসীৰ অভাৱ। এজন বিখ্যাত প্ৰচাৰকে মন্তব্য কৰিছিল, 20 জন ঈশ্বৰ নিন্দক আৰু ঈশ্বৰ বিৰোধী মানুহে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যিমান অপকাৰ কৰিব পাৰে, এজন চেঁচা পৰা মণ্ডলীৰ সদস্যই তাতকৈ বেছি অন্যায় কৰিব পাৰে খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাৰ ক্ষেত্ৰত। যিহিস্কেল ভাৱবাদীৰ বাৰ্তা সেই সময়ৰ বাবেও জনপ্ৰিয় নাছিল, আৰু আজিৰ মানুহেও এনেবিলাক কথা শুনিবলৈ ভাল নাপায়। হয় প্ৰিয় শ্ৰোতা, মণ্ডলীক লৈ খেলা কৰা খ্ৰীষ্টীয় লোকসকলৰ বাবে এয়া উপযুক্ত সতৰ্কবাণী। এনে সতৰ্কবাণী শুনিবলগীয়া হোৱা বাবেই যিহিস্কেলৰ ভাৱবাণী মুঠেই জনপ্ৰিয় ভাৱবাণী নাছিল। মানুহবিলাকে যিহিস্কেলক ভাল পোৱা নাছিল। 7 নম্বৰ অধ্যায়ৰ 10 পৰা 14 নম্বৰ পদ। চোৱা, সেই দিন সৌৱা, চোৱা সেয়ে পালেহি, তোমাৰ দণ্ডাজ্ঞা প্ৰকাশিত হ'ল, দণ্ডদালি ফুলিল, অহংকাৰে কলি ধৰিলে, দৌৰাত্ম দুষ্টতাৰ দণ্ড হৈ উঠিল। তেওঁবিলাকৰ লোকসমূহৰ মাজৰ কোনো বা তেওঁবিলাকৰ ধন সম্পত্তিৰ একো অৱশিষ্ট নাথাকিব। তেওঁবিলাকৰ মাজত প্ৰাধান্যও নাথাকিব। সময় উপস্থিত, দিন ওচৰ চাপিছে। কিনোতাই আনন্দ কি বেচোতাই বেজাৰ নকৰক, কাৰণ তাৰ আটাই লোকসমূহৰ ওপৰত ক্ৰোধ উপস্থিত। কিয়নো তেওঁবিলাক সেই সময়লৈকে জীয়াই থাকিলেও বেচোতাই বেচা বস্তুলৈ নুলটিব, কাৰণ সেই দৰ্শন তাৰ আটাই লোকসমূহৰ সম্পৰ্কীয়। কোনেও নুলটিব বা নিজ নিজ অপৰাধত কোনেও জীৱন ধাৰণ কৰিব নোৱাৰিব। 14 নম্বৰ পদ। তেওঁবিলাকে শিঙা বজাই সকলোকে যুগুত কৰিলে, কিন্তু যুদ্ধলৈ কোনো নাযায়, কিয়নো মোৰ ক্ৰোধ তাৰ আটাই লোকসমূহৰ ওপৰত পৰিল। ইয়াত আমি দেখিবলৈ পাইছোঁ যে মানুহবিলাক বৰ প্ৰতিবাদকাৰী লোক আছিল। যুদ্ধলৈ নোযোৱা লোক হৈ ৰজাৰ আদেশ ভংগকাৰী লোক আছিল। তেওঁলোকে ঠিক ন্যায় আৰু ধাৰ্মিকতাৰ পক্ষে থিয় নহৈছিল। এনে লোকৰ কেৱল এটাই বিকল্প আছিল, আৰু সেয়া আছিল ঈশ্বৰৰ সুধবিচাৰ। ঈশ্বৰে কি কৰি আছে তালৈহে মানুহে চায়, কিন্তু আমি মানুহে নিজে কি কৰি আছোঁ তালৈ হ'লে আমি নাচাওঁ, চাবলৈ ইচ্ছা নকৰোঁ। সেয়ে ঈশ্বৰে কৈছে যে আমি কেনেদৰে কি আচৰণ কৰি আছোঁ তাকে চাবলৈ তেওঁ হ'লে আমাৰ আচাৰ ব্যৱহাৰৰ দৰেই আমাৰ অৰ্থাৎ মানুহৰ বিচাৰ কৰিব। ঈশ্বৰহীন মানুহৰ অৱস্থা এনেকুৱা যে তেওঁলোকে ঈশ্বৰতকৈ পইচাকেহে গুৰুত্ব সহকাৰে বিচাৰ কৰে, কিন্তু সুধবিচাৰৰ কালত সেইবোৰে তেওঁলোকক তিলমানো সহায় নকৰিব। এতিয়া আমি এই 7 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদৰ পৰা শেষৰটো পদ অৰ্থাৎ 27 নম্বৰ পদলৈকে চাব খুজিছোঁ। তেওঁৰ সুন্দৰ ভূষণৰ বিষয়ে হ'লে তেওঁ তাক গৌৰৱযুক্ত কৰি স্থাপন কৰিছিল, কিন্তু তেওঁবিলাকে তাত তেওঁবিলাকৰ ঘিনলগীয়া দেৱতাৰ মূৰ্তি আৰু তেওঁবিলাকৰ ঘৃণনীয় বস্তু স্থাপন কৰিলে। এইকাৰণে মই তাক তেওঁবিলাকলৈ অসুচি বস্তু যেন কৰিলোঁ। মই তাক চিকাৰ স্বৰূপে বিদেশীবিলাকৰ হাতত আৰু লুটদ্ৰব্য স্বৰূপে পৃথিৱীৰ দুষ্টবোৰৰ হাতত সোধাই দিম। তাতে সিহঁতে তাক অপবিত্ৰ কৰিব। আৰু মই মোৰ মুখ তেওঁবিলাকৰ পৰা ঘূৰাম, তাতে সিহঁতে মোৰ গুপ্ত স্থান অসুচি কৰিব, আৰু ডকাইতবোৰে তাত সোমাই তাক অপবিত্ৰ কৰিব। তুমি এডাল শিকলি গঢ়োৱা, কিয়নো দেশ ৰক্তপাতৰ অপৰাধেৰে পৰিপূৰ্ণ আৰু নগৰ অত্যাচাৰেৰে ভৰিল। এই নিমিত্তে মই জাতিবিলাকৰ মাজৰ অতি দুষ্টবোৰক আনিম, আৰু সিহঁতে তেওঁবিলাকৰ ঘৰবোৰ অধিকাৰ কৰিব। মই বলৱানবিলাকৰ গৰ্ব খৰ্ব কৰিম, আৰু তেওঁবিলাকৰ পবিত্ৰ স্থানবোৰ অপবিত্ৰ কৰা হ'ব। সংহাৰ আহিব লাগিছে, তেওঁবিলাকে শান্তি বিচাৰিব কিন্তু নাপাব। আপদৰ উপৰি আপদ হ'ব, আৰু জনৰৱৰ উপৰি জনৰৱ হ'ব। সেই কালত তেওঁবিলাকে ভাৱবাদীৰ দৰ্শন বিচাৰিব, কিন্তু পুৰোহিতৰ পৰা ব্যৱস্থা আৰু বৃদ্ধবিলাকৰ পৰা মন্ত্ৰণা লোপ পাব। ৰজাই শোক কৰিব, মন্ত্ৰীয়ে ধ্বংসৰূপ বস্ত্ৰ পৰিধান কৰিব, আৰু দেশৰ প্ৰজাবিলাকৰ হাত কঁপিব। মই তেওঁবিলাকৰ আচাৰ ব্যৱহাৰ অনুসাৰে তেওঁবিলাকলৈ কাৰ্য কৰিম, আৰু তেওঁবিলাকৰ কাৰ্য অনুসাৰে তেওঁবিলাকৰ বিচাৰ কৰিম। তাতে মই যে জিহুৱা তাক তেওঁবিলাকে জানিব। ইয়াত অধিক সুধবিচাৰৰ লোমহৰ্ষক বিধৰ বৰ্ণনা আমি পাইছোঁ। ইয়াত আচলতে আমি আমাৰ বৰ্তমান পৃথিৱীখনৰ এখন বাস্তৱ ছবি দেখা পাওঁ।
গোটেই দেশখন ৰক্তক্ষয়ী অপৰাধ আৰু নগৰবোৰ হিংসাজনক কাৰ্যৰ দ্বাৰা ভৰি পৰিছে। ঈশ্বৰে বাবিলনীয়াবিলাকৰ দ্বাৰা জেৰুচালেম ধ্বংস হ'বলৈ এৰি দিছিল। আমালৈকো তেনেধৰণৰ কিবা অভিশাপ নামি নাহিবনে, যদিহে আমি ঈশ্বৰৰ অবাধ্য হৈ চলি থাকোঁ? মানুহে জিহিজকেলৰ বাৰ্তা ভাল নাপায়। ঈশ্বৰ কেৱল প্ৰেমময় বুলি কৈ থাকিবলৈহে ভাল পায়। কিন্তু প্ৰেমময় ঈশ্বৰ, ন্যায় বিচাৰ সিদ্ধ কৰোঁতা ঈশ্বৰ, এই কথা আমি মনত ৰখা উচিত। এতিয়া আমি 8 নম্বৰ অধ্যায়টো চাওঁ হওক। ইয়াত আছে প্ৰভুৰ গৌৰৱৰ আন এটা দৰ্শন। এই দৰ্শনে জিহিজকেলক জেৰুচালেমলৈ লৈ যায় আৰু তাতেই মন্দিৰত প্ৰভুৰ গৌৰৱ তেওঁৰ আগত প্ৰকাশিত হয়। সেই দৰ্শনে জিহিজকেলক জেৰুচালেমলৈ লৈ গৈছিল আৰু তাকে লৈ অনেক মত আৰু অভিমত আছে। সেইবোৰলৈ আমি নাযাওঁ। আমি এইখিনি জানিলেই যথেষ্ট যে জিহিজকেল জেৰুচালেমলৈ গৈছিল। আমি প্ৰকাশিত বাক্য পুস্তকখন পঢ়িলে বুজি পাওঁ যে পাচনি জোহনেও তেনেদৰে স্বৰ্গৰ দৰ্শন পাইছিল। জিহিজকেলেও পৌল আৰু জোহনৰ নিচিনাকৈ স্বৰ্গৰ দৰ্শন পাইছিল বুলি আমি অনুমান কৰিব পাৰোঁ। কিন্তু বাকী মানুহবোৰে নিশ্চয় সেই কথা বুজি পোৱা নাছিল, অনুভৱো কৰিব পৰা নাছিল। গতিকে জিহিজকেলৰ ক্ষেত্ৰত যি ঘটিছিল সেয়া আছিল অলৌকিক ঘটনা। তাৰ স্বাভাৱিক ব্যাখ্যা আমি দিব নোৱাৰোঁ। ঈশ্বৰে তেওঁক উঠাই লৈ গৈছিল আৰু সেইটো আছিল এটা অলৌকিক ঘটনা। 8 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ পঢ়োচোন। 6 বছৰৰ 6 মাহৰ 5ম দিনা মোৰ ঘৰত মই বহি থাকোঁতে আৰু জিহুদাৰ বৃদ্ধবিলাক মোৰ আগত বহি থাকোঁতে সেই ঠাইত প্ৰভু জিহুৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ'ল। জিহিজকেল বয়সীয়া মানুহবোৰৰ মাজত বহি আছিল। মানুহবোৰে নিশ্চয় অতি বেজাৰ মনে আছিল, কাৰণ তেওঁলোকৰ তেতিয়া দুখৰ দিন চলি আছিল। 2 নম্বৰ পদ। তেতিয়া মই চাই অগ্নি যেন এক মূৰ্তি দেখিলোঁ। তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তললৈ অগ্নি যেন দেখা গ'ল আৰু কঁকালৰ পৰা ওপৰলৈ দীপ্তি যেন উজ্জ্বল ধাতু যেন দেখা গ'ল। আমি এই পুস্তকৰ 1 নম্বৰ অধ্যায়ত জিহিজকেলৰ যি দৰ্শনৰ কথা পাইছিলোঁ তাৰ লগত এইখিনিৰ মিল আছে। ঈশ্বৰৰ গৌৰৱৰ সেই চমকপ্ৰদ দৰ্শনেই জিহিজকেল পুস্তকৰ আন সকলো দৰ্শনৰ ভেটি, আৰু ব্যক্তিগতভাৱে আমি ভাবোঁ যে প্ৰকাশিত বাক্য পুস্তকৰো এয়েই ভেটি। 3 আৰু 4 নম্বৰ পদ। পাছে তেওঁ হাত যেন বস্তুটো মেলি মোৰ মূৰৰ একোচা চুলিত ধৰিলে আৰু আত্মাই মোক দাঙি ঈশ্বৰীয় দৰ্শনত জেৰুচালেমলৈ অন্তৰ্জালা মূৰ্তি স্থাপিত হোৱা ভিতৰ চোতালৰ উত্তৰ ফালৰ বাট চৰাৰ দুৱাৰমুখলৈ পৃথিৱী আৰু আকাশৰ মাজেদি মোক লৈ গ'ল। আৰু মই দেখিলোঁ উপত্যকাত দৰ্শনত দেখা বস্তুটোৰ দৰে ইছৰাইলৰ ঈশ্বৰৰ গৌৰৱ তাত আছিল। তাতে তেওঁ হাত যেন বস্তুটো মেলি। ঈশ্বৰ আত্মা, আমাৰ নিচিনা হাত তেওঁৰ নাই। কিন্তু যেতিয়া শাস্ত্ৰই আমাক কয় যে গগনমণ্ডল ঈশ্বৰৰ হাতৰ কৰ্ম, তেতিয়া আমাৰ বুজি পোৱাত নিশ্চয় অসুবিধা নহয়। কাৰণ আমি বুজি নাপাওঁ ঈশ্বৰেনো হাত নোহোৱাকৈ কেনেকৈ বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰিলে। আচলতে ঈশ্বৰ অসীম আৰু আমি সসীম। ঈশ্বৰৰ বিষয়ে কথাবোৰ আমি সহজে বুজি পাব নোৱাৰোঁ। গতিকে শাস্ত্ৰত আমাৰ সসীম শব্দ বা ছবিবোৰ ব্যৱহাৰ কৰি সেই অসীম জনাৰ কথা আমাক বুজায়। মোৰ মূৰৰ একোচা চুলিত ধৰিলে। আমি ইতিমধ্যে পাই আহিলোঁ যে জিহিজকেলে ঈশ্বৰৰ নিৰ্দেশমতে মূৰৰ চুলি খুৰাই পেলাইছিল, মুখমণ্ডল আৰু মূৰৰ দাড়ি চুলি খুৰাই পেলাইছিল। কিন্তু ইয়াত পোৱা ঘটনা প্ৰায় এবছৰ পাছৰ কথা, আৰু এই এবছৰত তেওঁৰ মূৰৰ চুলি আকৌ গজিছিল। ঈশ্বৰৰ হাতে তেওঁৰ মূৰৰ চুলিত ধৰিছিল। আৰু আত্মাই মোক দাঙি ঈশ্বৰীয় দৰ্শনত জেৰুচালেমলৈ। জিহিজকেলক আচলতে উঠাই লৈ যোৱা হৈছিল জেৰুচালেমলৈ ঈশ্বৰৰ আত্মাৰ দ্বাৰা। তেওঁ কেৱল আত্মাতহে গৈছিল নে লগতে তেওঁৰ শৰীৰটোও গৈছিল, সেই বিষয়ে আমি একো যুক্তিতৰ্কত নামিব খোজা নাই। কিন্তু আমি ভাবোঁ তেওঁৰ শৰীৰটোও গৈছিল।
জিহিজকেলক এনেদৰে জেৰুচালেমলৈ লৈ যোৱাটো শাস্ত্ৰত একো নতুন কথা নহয়। আমি পাই আহিছোঁ এলিয়া ভাৱবাদীক উঠাই লৈ যোৱাৰ কথা, 2 ৰাজাৱলী 2 নম্বৰ অধ্যায়। আকৌ আমি নতুন নিয়মত ফিলিপৰ বিষয়ে এনেদৰে পঢ়িবলৈ পাওঁ, পাচনি কৰ্ম 8 নম্বৰ অধ্যায়ৰ 39 নম্বৰ পদত পাঠ কৰি দিছোঁ। পাছে তেওঁলোক পানীৰ মাজৰ পৰা উঠিলত প্ৰভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গ'ল। নপুংসকে তেওঁক আৰু দেখিবলৈ নাপালে আৰু আনন্দ কৰি কৰি নিজ বাটেদি গুচি গ'ল। অৰ্থাৎ ফিলিপক শাৰীৰিকভাৱেই তাৰ পৰা আঁতৰাই লৈ যোৱা হৈছিল। এলিয়াৰ ক্ষেত্ৰতো তেনে ঘটিছিল, জিহিজকেলৰ ক্ষেত্ৰতো তেনে ঘটিছিল বুলি আমি বিশ্বাস কৰোঁ। অন্তৰ্জালাজনক অন্তৰ্জালা মূৰ্তি স্থাপিত হোৱা ভিতৰ চোতালৰ উত্তৰ ফালৰ বাটচৰাৰ দুৱাৰমুখলৈ পৃথিৱী আৰু আকাশৰ মাজেদি মোক লৈ যোৱা হ'ল। এই অন্তৰ্জালাজনক অন্তৰ্জালা মূৰ্তিনো বাৰু কি? আমি ভাবোঁ মঞ্চীয়ে মন্দিৰত স্থাপন কৰা প্ৰতিমাটোৰ কথাকেই ইয়াত বুজোৱা হৈছে। সেইটো আছিল ঈশ্বৰ নিন্দা আৰু ঘিনলগীয়া ধৰণৰ কাৰ্য। সেই পুৰণি প্ৰতিমাটো কিজানি ঠেলি চুক এটাত থৈ দিয়া হৈছিল আৰু সেইটোৰ কথা মানুহে কিজানি পাহৰি গৈছিল। কিন্তু এতিয়া জিহিজকেলৰ দিনত সেইটো আকৌ টানি উলিওৱা হৈছে। মানুহবোৰে অনুতাপ কৰি মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিবহে লাগিছিল, কিন্তু মানুহবোৰে তাকে নকৰি আকৌ সেই ঘিনলগীয়া প্ৰতিমা পূজাত মন দিছে। সেইটোৱে ঈশ্বৰৰ অন্তৰ্জালা জন্মোৱাটো স্বাভাৱিক। আমি এই জিহিজকেল পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ পৰা 10 নম্বৰ অধ্যায়ত জেৰুচালেমৰ মন্দিৰৰ পৰা আৰু গোটেই ইছৰাইলৰ পৰাই ক্ৰমে ঈশ্বৰৰ মহিমা জ্যোতি আঁতৰি যোৱাৰ বিষয়ে পঢ়িবলৈ পাম। আমি ভাবোঁ আচলতে মনচী ৰজাৰ দিনতেই ঈশ্বৰৰ সেই মহিমা জ্যোতি আঁতৰি গৈছিল। ইয়াত জিহিজকেলক সেই ঘটনাৰ এটা দৰ্শনহে দিয়া হৈছে। বহুতে ভাবে যে ইছৰাইলীয় লোকসকল বাবিল দেশত বন্দী হৈ থকাৰ সময়ছোৱাত ইছৰাইল আৰু জেৰুচালেমৰ মন্দিৰৰ পৰা সেই মহিমা জ্যোতি আঁতৰি গৈছিল। কিন্তু আমি ভাবোঁ মনচী ৰজাৰ দিনতেই সেই মহিমা জ্যোতি আঁতৰি গৈছিল, কাৰণ মনচীয়েই আছিল সকলোতকৈ জঘন্য ৰজা। সেই ৰজাৰ দিনতেই যদি ঈশ্বৰৰ মহিমা জ্যোতি আঁতৰি নাযায়, আন সময়ত আঁতৰি জানো যাব? গতিকে সেই মনচী ৰজাৰ দিনতেই সেই গৌৰৱ মহিমা জ্যোতি জেৰুচালেমৰ মন্দিৰ এৰি গৈছিল বুলি আমি বিশ্বাস কৰোঁ। এই 8 নম্বৰ অধ্যায়টোত ঈশ্বৰৰ গৌৰৱ মহিমাৰ জ্যোতিয়ে জেৰুচালেমৰ মন্দিৰ এৰি যোৱা ঘটনাটোৰ সম্পূৰ্ণ দৰ্শনটো আমি নাপাওঁ। ইয়াত আমি মহিমা জ্যোতি দেখা পাওঁ। আৰু তাৰ পাছত মানুহবোৰে মন পালটন কৰি ঈশ্বৰলৈ উভতি নহাৰ কাৰণে সেই মহিমা জ্যোতি মন্দিৰৰ পৰা ওপৰলৈ উঠিছিল আৰু নগৰখনৰ ওপৰেৰে পূব দিশলৈ গৈ তাতে ৰৈ আছিল। আমি 10 নম্বৰ অধ্যায়তহে সেই মহিমা জ্যোতি একেবাৰে আঁতৰি যোৱাৰ কথা পঢ়িবলৈ পাওঁ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে তেওঁৰ ধাৰ্মিকতা নাইবা আমাৰ শুদ্ধতাৰ ভিত্তিত আমাক উদ্ধাৰ নকৰে। তেওঁৰ আগত আগবঢ়াবলৈ আমাৰ একো নাই। প্ৰকৃত ধাৰ্মিকতাতকৈ তলখাপৰ একোৱেই ঈশ্বৰে গ্ৰহণ কৰিব নোৱাৰে। সেইবাবেই তেওঁ মানুহৰ বাবে মুক্তিৰ ব্যৱস্থা কৰিব লগা হ'ল, আৰু আমি তেওঁ বান্ধি দিয়া সেই মুক্তিৰ পথ অৰ্থাৎ যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ যোগেদিহে তেওঁলৈ আহিব লাগিব। যদি আমি তেনে নকৰোঁ, আমাৰ যি পুৰণি প্ৰকৃতি, সেই প্ৰকৃতি ঈশ্বৰ বিৰোধী। গতিকে ঈশ্বৰে তেওঁৰ জগতখনত বিৰোধী এজনক নিশ্চয় ঠাই নিদিয়ে। কোনো ৰজাই নিজৰ ৰাজ্যত বিদ্ৰোহীক ঠাই নিদিয়াৰ নিচিনাকৈ প্ৰভু যীশুক গ্ৰহণ কৰি, তেওঁৰ ধাৰ্মিকতা গ্ৰহণ কৰি আপুনি বাৰু ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাৰ অধিকাৰ লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জিহিজকেলে প্ৰভুৰ মহিমাৰ আন এটা দৰ্শন পাইছিল। সেই দৰ্শনত জিহিজকেলক জেৰুচালেমলৈ লৈ যোৱা হয় আৰু জেৰুচালেমৰ মন্দিৰত ঈশ্বৰৰ মহিমা প্ৰকাশ পোৱা তেওঁ দেখিবলৈ পাইছিল। জিহিজকেলক সঁচাকৈয়ে জেৰুচালেমলৈ লৈ যোৱা হৈছিল নে তেওঁ কেৱল এটা দৰ্শনহে দেখিছিল? সেই বিষয়ে বিভিন্নজনে মত দিয়ে। কোনোৱে কয় জিহিজকেলে কেৱল এটা দৰ্শন দেখিছিল আৰু তেওঁ তাত কবাৰ নদীৰ পাৰত সেই দৰ্শনটো দেখিছিল। দ্বিতীয়টো ব্যাখ্যা দিয়া হৈছে যে জিহিজকেল আক্ষৰিক অৰ্থত জেৰুচালেমলৈ গৈছিল আৰু তেওঁ ইয়াত লিপিবদ্ধ কৰা সকলোবোৰ দেখিছিল।
আমি ভাবোঁ যে জিহিজকেলৰ অভিজ্ঞতাটো পৌলৰ তৃতীয় স্বৰ্গলৈ যোৱা আৰু জোখনে পাত্মদ্বীপত পোৱা অভিজ্ঞতাটোৰ নিচিনাহে আছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় তুমি আমাক আটাইকে দান কৰিলা তাৰ বাবে। দয়ালু পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে প্ৰতিটো খোজ সাৱধানে যাতে দি চলিব পাৰিব। কিয়নো পিতৃ, অনেক সময়ত আমাৰ শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰে তাৰ চল বিচাৰি ফুৰে, আৰু সেয়ে যাতে আমি প্ৰলোভিত নহয়। প্ৰভু, তেওঁলোকে যাতে সদায় সাৱধানে যাতে চলি তোমাৰ আশীৰ্বাদৰ যাতে ভাগি হৈ প্ৰতি মুহূৰ্তত যাতে চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু তেওঁলোকৰ যদি কিবা সমস্যাবিলাক আছে, সেই সকলো সমস্যাবিলাক প্ৰভু তুমি তেওঁলোকৰ জীৱনৰ পৰা প্ৰভু তুমি দূৰ কৰিবা, আৰু সকলো সময়তে যাতে তেওঁলোকে তোমাৰ যাতে ধন্যবাদ দি প্ৰভু চলিব পাৰিব, প্ৰভু তুমি তেনে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। সেই আনন্দত শুভ বাতৰি, সেই আনন্দত শুভ বাতৰি, ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই সবাকে শুনাই। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ।
ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।